বন্ধুসকল, আজি অলপ বহুত দিনৰ মূৰত আপোনালোকৰ মাজত আহিছোঁ। ইতিমধ্যে আপোনালোকে গমে পাইছে যে অনানুষ্ঠানিকভাৱে হ'লেও BTC নিৰ্বাচন প্ৰায় ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। হয়তো পূজাৰ আগতে ইলেকশ্যন শেষ হ'ব। ইতিমধ্যে BTCৰ বিভিন্ন প্ৰান্তত এই ইলেকশ্যন লৈ বিভিন্ন পাৰ্টিবিলাকৰ কুচকাৱাজ আৰম্ভ হৈছে। ইতিমধ্যে আমাৰ GSP ফালৰ পৰা আমাৰ কাউন্সিলত কেন্দ্ৰীয় অধিৱেশন সিদ্ধান্ত হৈছিল যে এইবাৰ আমি অকলে ইলেকশ্যন খেলা সলনি BPFৰ লগত মিলিতভাৱে যাতে ইলেকশ্যন খেলোঁ। আৰু সেই সিদ্ধান্তৰ পিছতে অনানুষ্ঠানিকভাৱে আমাৰ আলোচনা হোৱাৰ পিছতো আমি আনুষ্ঠানিকভাৱে আলোচনা হৈছিল। সেই আলোচনাত বিশেষকৈ আমাৰ এটা কথাত আমি অগ্ৰাধিকাৰ দিছোঁ যে এইবাৰ যাতে হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত BPFৰ চৰকাৰ হয় আৰু তাত যাতে GSP সহযোগী হয়। আৰু এবছলিউট মেজৰিটি যাতে আহে। আৰু আপোনালোকে ইতিমধ্যে BTC যিটো খবৰ আপোনালোকে ক'লৈ পায়, এই এলায়েন্সটো আমি ভবাৰ ধৰণে সম্ভৱ হ'লে আমি বিশেষকৈ কোকৰাঝাৰ সমষ্টিৰ যি 12টা সমষ্টি আছে, এই আটাইকেইটা সমষ্টিতে আমি GSP আৰু BPFৰ কেণ্ডিডেটবিলাক আমি জিকাব পাৰিম। এইটো আমি দৃঢ় বিশ্বাসেৰে ক'ব পাৰোঁ। আৰু এই প্ৰসংগতে আমি দুই এটা গুৱাহাটীৰ পৰা বিশেষকৈ গুৱাহাটী বেছ যিবিলাক মিডিয়া আছে তেওঁলোকে যিটো নিউজ কৰিছে, কালি আমি আছাম টলত দেখিছোঁ, তাত অলপ ইপিত অলপ বেছিকৈ দেখুওৱা হৈছে। হয়তো তেওঁলোকৰ নিজৰ মানে পাৰ্টিৰ চেনেল হিচাপেও ক'ব পাৰে, সেইটো বেলেগ কথা। আৰু বিশেষকৈ ওদালগুৰি আৰু বাক্সা BPFৰ অলপ প্ৰচাৰটো কম হৈ গৈছে বা জ্বৰটো কম গৈছে। কিন্তু মই যিহেতু নিজে আমি বাক্সাৰ তামোলপুৰ ঘৰ ওদালগুৰি আমি ভ্ৰমণ কৰি আহিছোঁ, আমি কোকৰাঝাৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে গোটেই কোকৰাঝাৰবাসী ক'ব বিচাৰিছোঁ যে চিৰাং আৰু কোকৰাঝাৰৰ হয়তো GSP আৰু BPFৰ বাহিৰে কোনো পাৰ্টি এখনো আসন পোৱাৰ সম্ভাৱনা নাই। আৰু একে পৰিস্থিতি কিন্তু তামোলপুৰ, বাক্সা আৰু ওদালগুৰিত হ'ব গৈ আছে। আমি যিমানে গ্ৰাউণ্ডলৈকে এই এলায়েন্সটো নিব পাৰিম, সিমানে ভোটবিলাক কনচলিডেট হ'ব। আৰু বেলেগৰ ভোটটো যিহেতু ডিভিজন হ'ব, ইয়াত বিশেষকৈ BPFৰ পাৰ্টিবিলাকে বেছি বেনিফিট হোৱাৰ সম্ভাৱনা আছে। আৰু আমি GSP পাৰ্টিবিলাক হয়তো তাত ওলাই যাব পৰা যাব। আমাৰ প্ৰথম লাইনে আলোচনাত আমি চাইছোঁ যে আমাৰ বিশেষকৈ বড়ো ভাইসকলৰ জাতীয় যিবিলাক আশা আকাংক্ষা আছে বা BTCৰ পৰা যিখিনি উন্নয়ন বিচাৰে, তাৰ লগতে আমাৰ আদাৰ জাতি জনগোষ্ঠীৰ লোকসকলো যাতে এই BTCৰ পৰা আশা কৰিব পাৰে আৰু তেওঁলোকৰ চেণ্টিমেণ্টটো, তেওঁলোকৰ বিষয়খিনি আমি এটা উমৈহতীয়া কৰ্মসূচীৰ জৰিয়তে আনিব চাইছোঁ। এইটো ভূমি অধিকাৰে কওক বা ভাষাৰ ক্ষেত্ৰতে কওক, পোৱা নোপোৱাৰ প্ৰশ্নতে কওক, উন্নয়নৰ প্ৰশ্নতে কওক। আৰু আমাৰ বিশ্বাস যে যদি আমি দিছোঁ, আমি আহিব পাৰোঁ, তেতিয়াহ'লে কিন্তু আমাৰ বেছি মুনাফাৰ সম্ভাৱনাটো আছে। এতিয়া আৰু এটা বিষয় ইয়াত কোকৰাঝাৰত বিশেষকৈ মিডিয়াবিলাকক আমি দেখিছোঁ যে দুৰ্নীতিৰ বিষয়টো লৈ ইতিমধ্যে আপোনালোকে জানে যে শিক্ষা বিভাগত এটা নামোন্দাসৰ কিছুমান কথা হৈছে, মানে যিটো ঠিকাক লৈ বা হেৰিক লৈ পাইৰেচি কথা প্ৰসংগও আহিছে। ইয়াৰ জৰিয়তে আমি আমাৰ BTC CM ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যে যিহেতু কথাখিনি ওলাইছে, এই টেণ্ডাৰ কেঞ্চেল কৰি তেওঁলোকে সকলোবিলাক তদন্ত মই ভাবোঁ এটা ভাল বিশ্বাসী মেজিষ্ট্ৰেটেল হওক, জুডিচিয়েল হওক, তেওঁলোকক দিলে বেছি ভাল হয়। তেতিয়া মই ভাবোঁ যে তেওঁলোকে আকৌ ব্লেম কৰাৰ কথা নাহিব। আৰু এটা কথা হৈছে BTR প্ৰসংগটো লৈ ইতিমধ্যে বিভিন্ন পক্ষই BTR কাৰ্যকৰী হোৱা নোহোৱালৈ কথাখিনি চলি আছে। আপোনালোকে হয়তো শুনিছে যে আমি যেতিয়া ওদালগুৰি পাৰ্টত গৈছিলোঁ, তাত বিশেষভাৱে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টবিলাকৰ পৰা যিবিলাক BTC ইনক্লুড হৈছে, সেইখিনি কোনো ডিলিমিটেশ্যন নোহোৱাকৈ ৰৌতা বা মাজবাটত এইখিনি সোমাৰ কাৰণে এটা প্ৰচেষ্টা চলি আছে প্ৰশাসনিকভাৱে। আমিও GSP ফালৰ পৰা সেইখিনি আমি বিৰোধ কৰিছোঁ যে যিহেতু BTR ৰেকৰ্ডত তেওঁলোকে 60টা সমষ্টি কৰাৰ কথা কৈছিলে আৰু হাজাৰ হাজাৰ গাঁও অন্তৰ্ভুক্তি আৰু এক্সক্লুজনৰ কথা কৈছিলে।
যিহেতু কমিশ্যনে ৰিপৰ্টে দিয়া নাই এতিয়ালৈকে, বাউণ্ডাৰী কমিশ্যন যে গঠন কৰিছে তেওঁলোকে ৰিপৰ্টে দিয়া নাই এতিয়ালৈকে। আৰু তাতে অকল গাঁও সোমোৱা কথাটো নাছিলে, গাঁও কটা কথাটো আছিলে। গতিকে শ্বৰ্টকাট কৰাৰ যিটো পলিচি, মই ভাবোঁ প্ৰশাসনে এইটো বন্ধ কৰিব লাগে। হয়তো APPLে ভয়ো খাইছে যে যিহেতু ডিলিমিনেশ্যন নহ'লে, কমিশ্যনৰ মানে ৰিপৰ্ট নহ'লে বা গাঁও কৰ্ডন হোৱাৰ, গাঁৱটো কৰ্ডনটো বাদ দিয়ক, গাঁও ইনক্লুড হোৱাৰ পিছত যদি BDCত নোসোমায়, তেতিয়া হয়তো তেওঁলোকৰ এটা মানে কি কয় ব্যৰ্থতা এটা থাকি যাব। সেইকাৰণে হয়তো তেওঁলোকে শ্বৰ্টকাট কৰাৰ কথা কৈছে। মই আজি আপোনালোকৰ জৰিয়তে প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এই ধৰণৰ অদৰকাৰী সিদ্ধান্ত এটা নলয়। ইতিমধ্যে আপোনালোকে দেখিছে যে বহুত বিৰোধ হৈছে এইটোক লৈ। আৰু ঠিক তেনেকৈ হয়তো নলবাৰী পাৰ্টতো তেনেকুৱা ধৰণে কিছু কাটা গৈছিলে, দৰঙৰ পাৰ্টত সেইবিলাক সোমোৱাৰ চেষ্টা কৰিব পাৰে। আৰু সঁচাকৈ আমি অলপ দুখো পাইছোঁ যে এই মানুহখিনি কিন্তু এইবাৰ পঞ্চায়ত ইলেকশ্যনত ভাগ ল'ব নোৱাৰিলে, যিখিনি BTCত এনক্লুড কৰাৰ কাৰণে তেওঁলোকে নটিফিকেশ্যন কৰিলে। গতিকে মোৰ অনুৰোধ যে BTC হৈ যোৱাৰ পিছত তেওঁলোকে ভোট দিব নাপালেও, যিহেতু BTC তেওঁলোকে খুৱাইছে, এটলিষ্ট তেওঁলোকৰ ডেভেলপমেণ্টৰ যিখিনি পইচা সেইখিনি যাতে পপুলেশ্যন ৱাইজত তেওঁলোকে, এৰিয়া ৱাইজত তেওঁলোকে যাতে BTCক দিয়ে, এইটো কিন্তু মই আজি আপোনালোকৰ জৰিয়তে জনাইছোঁ। আৰু এটা কথা আমি একেলগে কৈ থওঁ যে যিহেতু ইলেকশ্যন আহিছে, পাৰ্টিবিলাকৰ বহুত তেনেকুৱা গঠন পুনৰ্গঠন হ'ব। আমাৰ সাধাৰণ সভা যেতিয়া হৈ গ'ল চেণ্ট্ৰেল কাউন্সিল, আল্টিমেটলি আমাৰ গোটেই কমিটিবিলাক ডিজলভ হৈ গৈছে। আমাৰ সভাপতিৰ দায়িত্ব দিছে, আমাৰ বাচ্চা ডাঙৰীয়া জেনেৰেল ছেক্ৰেটাৰী তেওঁৱে আছে, বাকী কমিটিবিলাক হেৰি হৈ আছে। কিন্তু আমি দেখিছোঁ এটা মিডিয়াত যে কোনোবা ব্যক্তি বিশেষে GSPৰ বিভিন্ন পদত বেছি দিন ধৈৰ্য ধৰিব নালাগে। নেক্সট আমাৰ যিটো আলোচনা হ'ব তাতে এই গোটেই কথাখিনি ওলাব যে আমি আচলতে কিমানত খেলি আমি। কিন্তু এটা কথা আমি চিঞৰলি কৈছোঁ, BPFক কোনেও যাতে ইফাল সিফাল কৰিব নোৱাৰে। সেইকাৰণে তেওঁলোকে একচুৱেলি মেজৰিটি পোৱাকৈ কমচে কম 22-23টা চিট তেওঁলোকে যাতে অকলে জিকিব পাৰে, কাৰো সহায় নোহোৱাকৈ, যাতে পিছৰ BTC চৰকাৰ সুস্থিৰ হয়, কাকো যাতে কিনি মেলি দি বেলেগে কোনো কাৰণে হেৰি কৰিব নোৱাৰে। এই ধৰণৰ কিন্তু পলিচি এটা আমি GSP আছে। সেইকাৰণে আমি বেছিখিনি চিটত বিশেষকৈ আমি কোনো বাৰ্গেনিং নোহোৱাকৈ আমি BPFক জিকাৰ কাৰণে আমি যিখিনি পলিচি সেইখিনি কৰি আছোঁ। আৰু বাকী এটা মানে আমি যদি চৰকাৰ এটা পাৰ্ট হ'ব পাৰোঁ, সেই ধৰণৰ পাৰ্টৰ কাৰণে আমি ইলেকশ্যন খেলাৰ কাৰণে প্ৰস্তুতি চলাইছোঁ। আৰু মই ভাবি নেক্সট যিটো চিটিং তাত এই বিষয়খিনি আমাৰ ফাইনেল এটা আলোচনা হ'ব। চাওক, নৱশৰণীয়া ইলেকশ্যন খেলাৰ কথাটো কোনো কথা নাই। ইয়াৰ পিছত আকৌ MLA আহি আছে, গতিকে আমাৰ কাৰণে সময় যথেষ্ট আছে। এই সিদ্ধান্তটো BDC ৰাইজৰ ওপৰত। ইলেকশ্যনৰ মুহূৰ্তবিলাকত আপোনালোকে গম পাব কি হয় নহয়। যেনেকুৱা এতিয়া আপুনি দেখিছে যে আমাৰ কি কয় BPFসকলে যেতিয়া আগৰ আমাৰ ex-MLA বা ৰানিং MLA-বিলাকো বা কোনোবা MP আছিল তেওঁলোকৰ খেলাৰ কথা চলি আছে। BJP আকৌ ওলাইছে, সেইদিনা দেখাৰাণী দাসবোৰো খেলাৰ কথা আছে, আমাৰ বিশ্বজিৎ দৈমাই খেলাৰ কথা ওলাইছিলে। হয়তো তেওঁ অলপ বেগ হৈ শিৱেন বড়ো হয়তো তেওঁলোকে খেলাব পাৰে, এনেকুৱা ধৰণৰ এটা পলিচি চলি আছে। গতিকে তেনেকুৱা হ'লে হয়তো নৱশৰণীয়া বা এনেকুৱা ধৰণৰ মানুহবিলাক খেলিব লাগিব পাৰে, সেইটো কথা মই ডিনাই নকৰোঁ। কিন্তু আজিলৈকে আমাৰ তেনেকুৱা একো আলোচনা হোৱা নাই। প্ৰমোদ বড়ো তেখেতসকলৰ এজেণ্ডাটো বেলেগ আছিলে, তেওঁলোকৰ সম্পূৰ্ণ BTR এজেণ্ডা আছিল। কিন্তু BTCৰ পৰিৱৰ্তনৰ স্বাৰ্থত যিহেতু তেতিয়া BPFৰ ওপৰত যথেষ্ট ব্লেম আছিলে, কৰাপশ্যনকে আদি কৰি বহুত কিবা কিবি, আৰু আমাৰ মানুহখিনিও বহু ক্ষেত্ৰত BTCৰ পৰা বঞ্চিত হৈ আছিল, যাৰ কাৰণে আমি বিফৰ ইলেকশ্যন আমি কাৰো লগত এলায়েন্স কৰিব পৰা নাছিলোঁ। ইলেকশ্যনৰ পিছত পৰিস্থিতি এনেকুৱা হৈ গ'ল, আমাৰ এজন আহিলে, তেতিয়া 21 জন লাগে, এজন আমাৰ আছিলে। কাৰণ সদস্যতা যদিও জইন কৰিছিলে, তেওঁ দুদিন পিছত আহি পাইছে। আৰু সেই সময়ত তেতিয়া নেতৃত্ব কথা পাতিলে, CM ডাঙৰীয়াও আমাক ক'লে বা প্ৰমোদ বড়ো ক'লে দাদা এনেকুৱা হ'ব লাগে। আমি আশা কৰিছোঁ যে পৰিৱৰ্তন স্বাৰ্থত প্ৰমোদ যদি আগবঢ়াই দিব পৰা যায় এজন যুৱ মানে নেতা হিচাপে, আমিও ভাবিছিলোঁ। কিন্তু যিখিনি এজেণ্ডা আছিল, যেনেকুৱা আমি কৈছোঁ বাউণ্ডাৰী কমিশ্যন হৈছিলে, তাত গাঁও বৰ্ধনো আছিল, গাঁও মানে ইনক্লুডো আছিলে। আমাৰ কোনো সন্দেহ নাছিল যে য'ত মেজৰিটি আমাৰ ট্ৰাইবেল বা বড়ো মানুহ আছে তাত সেইটো গাঁও অন্তৰ্ভুক্ত হওক। কিন্তু যিসকল আমাৰ ইমান ডিমাণ্ড আছিলে, য'ত এজনো ট্ৰাইবেল মানুহ নাই বা বড়ো মানুহ নাই, সেইখিনি গাঁও কটা কথা আছিলে। গতিকে এনেকুৱাবিলাকত তেওঁলোকে একো নকৰিলে। আৰু বিশেষকৈ আমাৰ শৰণীয়াসকলৰ যিটো ইছ্যু লৈ আমাৰ এগেইনষ্টে যিটো ষ্টেণ্ড তেওঁলোকে ল'লে, আৰু শৰণীয়াসকলক ST দিব দিয়াৰ ক্ষেত্ৰত কছাৰী কৰাৰ পিছত তেওঁলোকৰ মানুহবিলাক গৈ অফিচে যিটো বাধা দিলে, ইয়াৰ পিছত নৱশৰণীয়াৰ কোনো কাৰণতে
AVP-বিলাক ছাপোৰ্ট কৰিব পজিশ্যনটো নাছিল। ইভেন আমাৰ এনেকুৱা আলোচনা হৈছিল যে আমি এটা কমন বিনিময় এজেণ্ডাৰ আণ্ডাৰত আমি চৰকাৰ কৰিব পাৰিলোহেঁতেন, তেতিয়াও ভাল আছিলে। মই নিজে প্ৰমোদ বড়োক কৈছিলোঁ যে ভৱিষ্যতটো আপুনি ৰাজনীতি কৰক, মইতো ৰাজনীতি নকৰোঁ, কাৰণ মোক ৰাইজে এটা অপশ্যন হিচাপে ৰাখিছিলে। কিন্তু তেওঁলোকে যেতিয়া নকৰিলে, তেওঁলোকে নিজৰ মাজত চলিলে, এতিয়া আৰু কোনো তেনেকুৱা ধৰণৰ বিকল্প হৈ থকা নাই। আৰু যিহেতু হাগ্ৰামা মহিলা ডাঙৰ ওপৰত যিখিনি অভিযোগ আছিলে, আজি 5 বছৰ তেওঁলোকে পালে, এটাও তেওঁলোকে প্ৰমাণ কৰিব নোৱাৰিলে। ইয়াৰ পিছত মই ভাবোঁ হাগ্ৰামা মহিলা আকৌ আমি যিহেতু BTC বহু মানুহে হাগ্ৰামাৰ ক্ষেত্ৰত কমফৰ্টেবল, যিটো প্ৰমোদ বড়োৰ নট ডিচেবল, কিন্তু হাগ্ৰামা বহুত ক্ষেত্ৰত ডিচেবল। মানুহখিনি খুব সহজ সৰলভাৱে পায়। প্ৰমোদৰ হয়তো তেওঁৰ এটা বহুত বেছি এক্সপিৰিয়েঞ্চ বা বহুত বেছি সেইকাৰণে তেওঁ অলপ তেনেকুৱা ধৰণৰ এটা বহুতে ভাবে তেওঁৰ অলপ মানে অহংকাৰ আছে, কিবা আছে, তেওঁ নাথাকিব পাৰে। মানুহে তেনেকুৱা অলপ ভাবে আৰু জানেতো আমিতো ৰাইজৰ মতেহে চলিব লাগিব, আমি নিজাকৈ একো চলিব নোৱাৰোঁ। সেইকাৰণে আমি ভাবোঁ যে এইবাৰ নিশ্চিতভাৱে হাগ্ৰামা মহিলাই আগবাঢ়াই দিলে ভৱিষ্যতৰ BTCৰ কাৰণে মংগল হ'ব।